আজি এক সংখ্যক অসম সাহিত্য ছাত্র সন্থার প্রতিষ্ঠাপক সাধারণ সম্পাদক সন্তোষ কুমার তপনদেৱৰ জন্ম জয়ন্তী পালন কৰিলোঁ খুব উলহ মালৰে। আৰু এই অনুষ্ঠানটিত আমাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত হ'ল কুঠুৰী উপশাখা সমিতিৰ সহযোগত আৰু কুঠুৰী ACMSৰ ইউনিট কমিটিৰ সহযোগত আৰু কুঠুৰীবাসী ৰাইজৰ সহযোগত আমি খুব উলহ মালেৰে খুব ধুনীয়া এটা জাকত জিলিকা এটা অনুষ্ঠান এটা জন্ম জয়ন্তী পালন কৰিলোঁ। আৰু আমাৰ অসম সাহিত্য ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপনদেৱৰ যি 101 সংখ্যক জন্ম জয়ন্তী আজি নগাঁও জিলা সমিতিৰ অন্তৰ্গত এই যে অনুষ্ঠানটো হ'ল এইটোৰ কাৰণে আমি সকলো ৰাইজৰ পৰা খুব সমাদৰ পালোঁ। আৰু এই অনুষ্ঠানৰ মাধ্যমেদি আমি সকলো ৰাইজৰ মাজত এটাই বাৰ্তা প্ৰেৰণ কৰিছোঁ যাতে আমাৰ জনগোষ্ঠীক আগন্তুক সময়ত একত্ৰিত হৈ একগোট হৈ যাতে জনগোষ্ঠীৰ উত্তৰণত জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম আৰু এই জনগোষ্ঠীৰ সকলো দুখ অসুবিধাত যাতে জনগোষ্ঠীৰ কান্ধে কান্ধ মিলাই আমি যাতে অসম সাহিত্য ছাত্ৰ সন্থাই আগবাঢ়ি যাব পাৰে। অসম সাহিত্য ছাত্ৰ সন্থাই সকলো মানুহৰ আই মাতৃৰ ভাই ভনীৰ সকলোৰে যাতে অসুবিধাখিনি শেষ কৰিব পাৰে, অসুবিধাখিনি সন্মুখীনৰ পৰা যাতে তেওঁলোকৰ পৰা বিৰত ৰাখিব পাৰে, সেইটো প্ৰচেষ্টাৰে আজি আমি এটা বাৰ্তা দিছোঁ। আৰু এই পবিত্ৰ ক্ষণত জনগোষ্ঠীৰ কাৰণে আমি ছাত্ৰ সন্থাই প্ৰতিজ্ঞাবদ্ধও হ'লোঁ আগন্তুক সময়ত আমি জনগোষ্ঠীক এটা সৰ্বাঙ্গীন বিকাশ দিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।